পুতু কামত ধৰ তহতি বহি আছ যে অথনিৰ পৰা কামত ধৰ আকৌ সোনকালে হ'ব তেতিয়া পেটৰ দাইয়া ল কলপাত তুমি আনিবলৈ দিছিলা ওৱাই কলপাত খিলা আনোতে লগালি কাম হলে ইয়াতে থৈ দে ক'ৰবাত কি বুলি কয় আকৌ দৰকাৰ হ'ব পিছত ইয়াতে থৈছো দেই শুন মই গাহৰিটো অকণমান বনাই দিছোঁ কি বুলি কয় ড্ৰাই ফ্ৰাই কৰি দিছোঁ ধুনীয়াকৈ বাকী চব্জিবোৰ ধৈৰ্যক আৰু বহি খোৱা বনাবলৈ কবি দেই হ'ব ঐ ভলো উঠ আকৌ সোনকালে তেতিয়াহে সোনকালে হ'ব আৰু পুতু তহঁতৰ কিটাক যে মই ৰাতিপুৱা বহি থকা দেখিছোঁ আকৌ চেপেটা যেনিবা সৰু আহি বহি আছে গোটেই কাম সোপা কৰিলো পাচলি চাচলি চব কাটি মেলি কি বুলি কয় পেটুৱা দাদাক দিলো তহঁতি আমাক একো কাম কৰি নেদেখ একেবাৰে ফুচু এতিয়া একো কামেই নাই চব কৰি মেলি আজৰি এতিয়া কি বুলি কয় ধৈৰ্য দাহঁত আহিলে মানেহে হ'ব মই কিন্তু পেটুৱা দাৰ লগত গাহৰি মাংস বনাই আছে দেই মই কাম কৰিছো ইহঁতিও চব্জি কাটি মেলি সহায় কৰি দিলা হ'ব এতিয়া একো কাম নাই ফুচু আৰু পিকু তই যে স্কুটিখনতে বহি ললি আকৌ কাম কৰহি নে তোৰ ধনৰ টোপোলাটো কোনোবাই নিব বুলি ৰখীয়া কৰি আছ কোনো নিনিয়া ৰাতিপুৱা পৰা ঢপলিয়াই ফুৰিছো ৰচোন অকমান দেৰি বহো ইয়াতে ফুচু তও বহি ল একো কাম নাই এতিয়া আমি কৰিম কি বুলি কয় বহি খোৱাহেঁত আহি লগ কৰিম কাম নাই যদি বহি দিছো আৰু তেতিয়াহ'লে আৰু ফুচু তই অকমান বেছি চিঞৰ বাখৰ কৰ দেই দায়িত্ব ভালে বিহু যোৱা হৈ গ'ল যেনিবা এতিয়া ভালে ভোজটো হৈ গ'লে আৰু চিন্তা নাই আৰু ফুচুৱে ঠিকে কৈছে বাৰু দেই মিলকতে বাফেলো পো মানিফেস বগলি ব্লাইন্ড লোকেল কণীৰ অমলেট মাছৰ তেলেৰে চয়াবিন ভাজা লাগে মজা আমাৰ হাঁহ দুটা হ'ল ধৈৰ্য দা ক'ত পালি হয় এটা হাঁহ বহি খোৱা ফালৰ পৰা দিছে আমাৰ দেউতা দিছে নি বাবা মজা দুটা হাঁহ আজি খানা তেতিয়াহ'লে ডবল হ'ব আমাৰ বহি খোৱা কাইদত নাহিলে যে বহি খোৱা কাইদত আহি আছে সেই বাটতে কাৰোবাক লগ পালে বোলে কথা পাতি আছে পেটুৱা গাহৰি বঙৰ হ'ল নেকি বনাই হ'ল তেতিয়াহ'লে এটা কাম কৰি হাঁহকেইটা বচা তৈয়াৰ কৰি দে ঠিক আছে দিয়ক সেই নৈ কাষলৈ লৈ যাওঁ তাতে চাফা কৰোঁগৈ নহয় পেটুৱা ভীমহৰ কথা আছিলে নাহা নি তাৰ ছোৱালীজনী কিবা পটককৈ কিবা গা বেয়া হ'লো কি বুলি কয় সেইকাৰণে নাই অহা তালৈ ভাজি অকণে লৈ যাবলৈ কৈছে হ'ব তই হাঁহকেইটা বচা কৰগে যা সোনকালে বহি খুৱাই আহি বনাবহি কোনোবা এটা মোৰ লগত বলচোন নৈ কাষত অকলে যাবলৈ বৰ বেয়া লাগে দেই সেই নৈ ঘাটৰ কথা ক'লেহে তাহানি সেই প্ৰেমৰ লতালেহে মনত পৰে আৰু চিংকে কেলৈ তাহানিতে সেই কি বুলি কয় সেই প্ৰেমৰ লতাই নৈ ঘাটলৈ পানী আনিবলৈ যায় নহয় সেই ঘাটটোলৈকে যায় আৰু তাৰপিছতে মই শুই মাৰি গৈ পেলাই কথা পাতোঁগৈ লগ কৰোঁগৈ আৰু পিছে তাই এতিয়া চহৰলৈ বিয়া হ'ল সেইটো কাৰণে নৈ ঘাটলৈ যাবলৈ বেয়া লাগে কথা সেইটো বল কোনোবা এটা লগত বল ইমানকেইটা যাব নালাগে এটা যা গোটেইকেইটা যদি যাওঁগে মই ইয়াত অকলে বেয়া লাগিব নহয় হ'ব যা ধৈৰ্য সেই গাহৰি মাংসখিনি নমাই দেচোন হ'লেই সেইখিনি নমাবলৈ হ'লেই ঠিক আছে আইঅ বৰ গৰম ভলো পাচলি বেগটো অঁতাই দেচোন বৰ গৰম বহি ল অলপ বহি ল পিকু ইমান দূৰত বহিলিগে যে আকৌ ইয়াত বহি বিহু নাম এফাকে ধৰ তহঁতি হৈছে সুন্দৰ একদম ধুনীয়া হৈছে ৰাইজসকল আহিলো দেই মই আহিলো চেপেটা তই বহি থাকগে যা খাদ্য পালেহি বহক ইহঁতিকেইটাই হাঁহ চাফা কৰিবলৈ গৈছেহে পেটুৱাহেঁতি হ'ব আমাৰ ইহঁতিকেইটা ক'লে গ'ল ফুচুহঁত সি পেটুৱাৰ লগতে গৈছে সি আৰু টিংকু কি বুলি কয় হাঁহ চাফা কৰিবলৈ নৈ ঘাটলে মই এতিয়া অকল হাঁহ ধুই বনাবলৈ আছে আৰু কিবা কৰিবলৈ আছে জানো চব হৈ আছে অকল হাঁহ মাংসটো বনালে মানে হৈ যাব হাঁহ মাংস দিবলৈ মছলা চছলা অনা হ'ল নাই বাৰু ধৈৰ্য আনি থৈছো বহিম ৰ কি বুলি কয় আৰু কিবা কিবি কৰিবলগীয়া আছে যদি কৰি লওঁ হাঁহটো কিহৰ লগত বনাম বুলি ভাবিছ মজা হাঁহে কোমোৰাই মজা লাগিব কাইদেউ কোমোৰাটো আপুনি কাটিব দেই মই কোমোৰা কটা নাই বৰ টান এইটো কোমোৰাটো হ'ব মই কাটি ল'ম বাৰু অকণমান চাইজত কাটিব লাগিব নহ'লে আকৌ সেই জাহা তাহা দি দিলে ভাল নালাগিব
ৰ যিমান পাৰো ভালকে বনাবলৈ চেষ্টা কৰিম কোমোৰাটো আন মই কাটো গধু বৰ গধু পেটুৱা দা মোৰ আমনি লাগিছে যাওঁগে নেকি ৰ এটা হ'লে আৰু এটাহে আছে ফুচু বেছি দেৰি নালাগে নহয় অকণমান ৰচোন নহয় ইহঁতি বা কি কৰি আছে মোৰ চিন্তা হৈছে বুজিছ নাই ভলোৱা পিকুৱে এনি টাইম কাজিয়া লাগি থাকে নহয় এইকেইটা ধৈৰ্য্যতা আছে নহয় হ'ব একো নাই চিন্তা নকৰিবি মই মাহঁতৰ চপাই আহোঁগে তেতিয়াহ'লে মাহঁতেও খানা খাইছে নহয় আজি যা বেছি দেৰি নকৰিবি খালি দে ফুচু সোনকালে গুচি আহিবি গুচি আহিম যাম আহিমে মাহঁতৰ খানাটোনো কিহে বনাইছে সেইটোৱে চাই থৈ আহোঁগৈ মাহঁতৰ গাহৰি টিংকু বিহু পইচা পালি নহয় কি কৰিবি এবাৰ মই পইচা চুঙাতহে ভৰাইছো আৰু পেটুৱা দা বিহুত উঠা পইচাখিনিও চুঙাতে ভৰাম দুৰ্গা পূজাত দৰকাৰ হ'ব বা বেলেগ আৰু কিমান হৈছেগে জানো পাই কিমান হৈছে গম পোৱা নাই মাহঁতেও কেতিয়াবা 2 টকা 5 টকামান ভৰাই দিয়ে নহয় হয় নি মোৰ হৈ গ'ল চাফা কৰা দেই আমি গৈ থাকোঁ ব'ল ফুচু আহিব ব'লা তহঁতে খাব লাগিছিলে আকৌ লগতে খাব লাগিছিলে ৰূপালী পানেশ্বৰ বহি দে লগতে খা আপোনালোকে আগে খাই লওক তাৰপিছত আমি দুজনী খাম মই যে এতিয়া খাব নোৱাৰো অকণমান দেৰিকেহে খাম আৰু দেই লগতে খোৱা হ'লে ভাল লাগিলেহেঁতেন আকৌ বৰ ধুনীয়া বনাইছ ৰূপালী গাহৰি বলটো ভাল হৈছে নি খাবলৈ বেলেগ ভাল হৈছে ভোট জলকীয়া আৰু খৰিচাৰ ফ্লেভাৰটো একদম ধুনীয়া আহিছে দিদি তিল গাহৰিটো কেনেকুৱা লাগিছে কওক তিল গাহৰিটো মজা লাগিছে দেই মই কালি ৰাতি পুৰা ইউটিউবত চালো তিল গাহৰি বনোৱা ভিডিঅ' তাৰপিছত তাকে এইবোৰ বনাইছো আৰু ফাৰ্ষ্ট বনাইছো বেয়া বনোৱা নাই বাৰু ন ভালে লাগিছে ময়ো নিজে ভালে পাইছো ভাল লাগিছে পানেশ্বৰ কি বুলি কয় গাহৰি বইল গাহৰি অকণমান দেচোন এইফালে খুৱাই দিয়কচোন হ'ব বেছি নালাগে হ'ব মাক অকণমান দি দিওঁ দেই নালাগে হ'ব হৈছে অলপ দি দিছো ৰ'ব কমকৈ দে তহঁতলে থ বেছি নালাগে জেঠাই চামিল দিদি অলপ দি দিওঁ দিয়ক মোক অকণমান দে মোক তিল গাহৰিটোহে অকণমান দিবি পাই হৈ যাব ৰ'ব জেঠাই তিল গাহৰি দিছোঁ আপোনাক হ'ব জেঠাইক ভাত অলপ লাগিব নি হ'ব নালাগে চবকে ভাত কেইটামান দি দিওঁ দেই নালাগে মোক নিদিবি দেই মোকো নিদিবি দেই মোকো নালাগে গাহৰি ষ্টিক কেইডাল এনেই থাকি গ'ল গাহৰি খাই আজি আমনি লাগি গ'ল সঁচাকে দেই তোমালোকে খানা খালাই ফুচু তই কেইটামান ভাত খাই লহিয়া আমাৰ খানা হোৱাই নাই তোমালোকৰ খানা হ'লেই তহঁতৰ বনাইছে নেকি এতিয়া আমাৰ দেউতা আহিছেহে হাঁহ কৰিবলৈ বনাবলৈ দাই গাহৰি বনালে তাৰপিছত ধৈৰ্য দাই ভাত চাত বনালে মেলিলে পাচলি চাচলিবোৰ কৰি পেলাই চালাদ তালাদ কাটি মেলি থৈছে এতিয়া দেউতাই আহি পেলাই হাঁহটো বনাব হৈ যাব হাঁহ আমি এতিয়া চাফা কৰিবলৈ আহিছোহে নৈ কাষলে তহঁতৰ খানা বহুত দেচোন আজি বা তহঁতৰ আজি হাঁহ মাংস আছে বেলেগ একদম গাহৰি হাঁহ দুইটা তোমালোকৰ অকল গাহৰি ন আমাৰ অকল গাহৰি ফুচু বহ ভাত কেইটামান বাঢ়ি দিওঁ নাই নাখাওঁ মই আকৌ তাত খাবগৈ নোৱাৰিমেই তাত দেৰি হ'ব ফুচু কেইটামান খাই ল দেউতাই হাঁহ বনাবলৈ আহিছে নি তোমালোকে বনাই দিয়া হ'লে সোনকালে হ'লহেঁতেন আকৌ আমাৰ দেউতাহঁতে ইমান দেৰি কৰিছে দেউতা ধৈৰ্য দা পেটুৱা দাহঁতিহে বনাই দিছে তহঁতৰ খানাটো আজি নোলোৱা হ'লেও হয় বেলেগ দিন লোৱা হ'লে আমি বনাই দিব পাৰিলোহেঁতেন নহয় ভাত কেইটামান খাই যা ফুচু খাই যা খাই ল হেৰিও আছে গাহৰি ষ্টিকো আছে খাই ল'ব পাৰিবি গাহৰি পোৰাও আছে নি আৰু কি বনাইছা আইটেম গাহৰি পোৰা আছে গাহৰি বইল আছে তাৰপিছত তিল গাহৰি আছে দিয়ক কেইটামান খাই থৈ যাওঁ ইয়াতে বহি ল ফুচু কিবা লাগিলে কবি দেই আছে দিম দিয়া হাতকে কেইটামান খাই থৈ যাওঁ আমি নদী কাষলে হাঁহ চাফা কৰিবলৈহে আহিছিলোঁ পেটুৱা দা মই আৰু টিংকুকো লৈ অহাহে ভাল আছিলে সিও ভাত কেইটামান খাই যাব পাৰিলেহেঁতেন লৈ আহিব পাৰিলেহেঁতেন ইমান টেষ্টি খানা বনাইছা তোমালোকে তিল গাহৰি বইল গাহৰি দুইটা মজা লাগিছে দেই বনাইছে কোনে তিল গাহৰিটো মই বনাইছো বইল গাহৰিটো ৰূপালীয়ে বনাইছে ৰূপালী দিদি সেইকাৰণে ভাল লাগিছে আকৌ খাবলৈ মোক খোৱা হৈ গ'ল দে তহঁতি দুজনী খাই ল মই তহঁতক বাঢ়ি মেলি দিওঁ মোৰো হৈ গ'ল পাই ফুচু খা মাও চামেল দিদি বহি আছে তই লাহে খা দেই আমি দুজনী উঠি দিছো কি বুলি কয় ৰূপালী বাকে আৰু পানেশ্বৰী বৌকে কি বুলি কয় ভাত বাঢ়ি দিওঁ খাইছো বাৰু মই ছোৱালীজনী বহিয়া যাব পলিথিন তাতে ভাত থবি দেই মই ঘৰলৈ লৈ যাম গাহৰিজনীক দিবলৈ ৰূপালীয়া মই ফুচু ওচৰতে বহিছো দিয়া ইয়াতে বহা খানা হৈ গ'ল দেই সম্পূৰ্ণৰূপে আমাৰ ফুচুটো আকৌ অহাই নাই নহয় ইমান দেই ইনো এতিয়া মাকৰ ওচৰলৈ কেলৈ যাব লাগে বাৰু তহঁতৰ ভোক লাগিছে চাগে ন ল'ৰাখন ইহঁতি ৰাতিপুৱা পৰা একো এটা খোৱা নাই নহয় জুচ এটাহে খাইছে আৰু হেৰি নহ'লে কাইদ মিনতি বলে ফোন এটা কৰি দিয়কচোন ফুচু পঠিয়াই দিবলৈ বুলি মই ফোন এটা কৰি দিছোঁ কি বুলি কয় তহঁতি ইহঁতলৈ ভাত বাঢ়ি দে তহঁতি গোটেইখন চিজিল লাগি বহি দে তহঁতি আৰম্ভ কৰি দে কিবা লাগিলে কবি দে আছে তহঁতি খা ফুচুৱে সিহঁতৰ বোৱাৰী বিহু গ্ৰুপত খালে হ'ব তহঁতি খা কৃষ্ণ ধৰিছো দেই আমি খাবলৈ ধুনীয়া আছে দেই টেষ্টি ভাল হৈছে খাবলৈ মজা তহঁতি খালিয়ে যে তই তাত খাই থৈ আহিছ বোলে মই আকৌ খাম ইয়াত মুখত দিয়া কেইটামান মই এনেই তাত টেষ্টহে কৰিছিলো অলপ ফুচু বহ দে এইখিনিতে বহো ধৈৰ্য দা তোমালোকে বহা আকৌ
ৰ আমি খাম তহঁতক আগে দি মেলি আজৰি কৰি লওঁ কিবা লাগিলে কবি দেই তহঁতি হেল্ল' বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ইয়াৰ পিছৰ খণ্ডটো চাবৰ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই